ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা এতিয়াও মুক্ত নহয় চাহ শ্ৰমিকসকল। ডিব্ৰুগড়ৰ মেডেলা চাহ বাগিচাৰ একাংশ শ্ৰমিকে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰে। নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ মেডেলা চাহ বাগিচাৰ জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে চাহ শ্ৰমিকক। অপৰিকল্পিতভাৱে নিৰ্মাণ হোৱা নলা নৰ্দমাত পৰি আঘাতপ্ৰাপ্ত হৈছে শ্ৰমিকসকল। বাগিচা চাহ কৰ্তৃপক্ষৰ অমনোযোগিতা তথা দায়িত্ব জ্ঞানহীনতাৰ বাবে বাগিচাত কৰ্মৰত শ্ৰমিকৰ স্বাৰ্থত গ্ৰহণ কৰা নাই সুবিধাজনক ব্যৱস্থা। ইফালে এজাক বৰষুণ দিলেই বোকা পানীৰে উপচি পৰে বাগিচাৰ পথসমূহ। স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে আজিলৈকে শ্ৰমিকৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা নকৰিলে। চৰকাৰৰ বিৰুদ্ধে উমি উমি জ্বলি উঠিছে চাহ শ্ৰমিকসকলৰ মনৰ ক্ষোভ। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মেডেলা বাগিচাৰ বহু চাহ শ্ৰমিক মহিলা। আনকি নিয়মীয়াকৈ সুলভ মূল্যৰ চাউলো লাভ নকৰে শ্ৰমিকৰ পৰিয়ালে। দৈনিক 250 টকাৰ মজুৰিত কাম কৰা চাহ শ্ৰমিকৰ পৰিয়ালৰ মাজত দেখা দিছে আৰ্থিক দৈন্যতাই। ইফালে ব্ৰিটিছ শাসনকালতে নিৰ্মাণ হোৱা ঘৰবোৰ ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰাত ঘৰবোৰত নিশা আকাশৰ তৰা দেখি বৰষুণ দিলেই ঘৰবোৰত উপচি পৰে পানী। বতাহ ধুমুহাত উজাগৰি নিশা কটাবলগীয়া হয় মানুহবোৰ। চৰম যন্ত্ৰণাৰ মাজত আজিও দিন কটাবলগীয়া হৈছে চাহ শ্ৰমিকসকল। কেৱল সেয়াই নহয়, শৌচাগাৰৰ ব্যৱস্থাও সুচল নহয় অৰ্ধেক সংখ্যক চাহ শ্ৰমিকৰ পৰিয়ালৰ। স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিয়ে এইসকল শ্ৰমিকক আজিও স্পৰ্শ কৰা নাই। আজিও মুকলি ঠাইত শৌচ কৰিবলগীয়া হয়। এইসকল চাহ শ্ৰমিকৰ মনৰ কথা বুজ লবলৈ আহিল বিজেপিৰ দুই যুৱ নেতা পৰাগ দত্ত আৰু অশোক ওৰাং। সংবাদ মাধ্যমৰ সন্মুখত অৱহেলিত শ্ৰমিকসকলে মুকলিকৈ সুবুজাৰে চৰকাৰৰ বিৰুদ্ধে। কিন্তু এইসকল শ্ৰমিকক এই আঁচনিসমূহে স্পৰ্শ নকৰাটো চৰকাৰৰ ব্যৰ্থতা নে স্থানীয় জনপ্ৰতিনিধিজনৰ দায়িত্ব জ্ঞানহীনতা। এতিয়া এইসকল শ্ৰমিকৰ প্ৰয়োজনীয়তা অধিকাৰখিনি কোনে পুৰাব? এখন আমি লাইন মে ঘৰ আহে কোনোই নিপাইলে আকৌ এখন তো হানি সুবিধা লাগে ন ঘরে যে এখন টিউবৱেল লাগি একটা বাথরুম লাগি এগুলা কুছ নাগে আকৌ তো নাই কিছুমানকে লাইন ঘর আহে তো লাইন ঘরটাও गिर गेली मेहजाने कोड़ घर ना गिर जाए के घर गिरे जे बनाए न सब केरा है हम नहीं बनाई देते तो बागान तो लेपर कटाई लगी हानि के धरल मेंदला कोनटा बागान है मेंदला डिवीजन लगे माने सब पता से तो सब लेपट कटाई जाला चारटा डिवीजन है तो देवान बोलाई मेंदला लेपट कटा तो सब पता लेपट कटा जाला रास्ता बदली देखन भाले है खाली बागान हमें पता घर नहीं खे पता घर ना कि देखन हमें ले बैठ के खाती खाना এখন পানি গিলা আমি কিतना অবস্থা বেয়া হতলে তোরকো মাকো কোনোই নাই खे রাশন পাতি পাইলা দলং নাই खे দলং এক কোড় নাই সব নাই বড়া है पैसा নাই নাই कितना पाई এখন 250 টাকা हां নাই অরুণোদয় नहीं पाइला दो तीन महीना मान पाली আর কাটাই গেলি हम মই পাই রহ তো কাটাই গেলি। মই ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে মই আমাৰ এই মেণ্ডেলা চাহ বাগিচাতে খোৱাং সমষ্টিৰ গড়ধৰীয়া গাঁও পঞ্চায়তৰ ইয়াতে অলপ মানুহৰ সুখ দুখৰ কথা বুজ ল'বলৈ শ্ৰমিকৰ কিখিনি অসুবিধা হৈ আছে সেইখিনি লৈ পেলানি তো ইয়াত গম পাইছোঁ যথেষ্টখিনি মানে মানুহখিনি অলপ অসুবিধাত আছে বাকী সুবিধা পাইছে বাৰু কিন্তু তথাপিতো মানে মানুহে যেনেধৰণে ধৰি লওক যিখিনি পাবলগীয়া প্ৰায় সেইখিনি ধৰি লওক মানে ঘৰবিলাক মানে ব্ৰিটিছৰ দিনৰ বনোৱা ঘৰ কিছুমান চব ভাঙি গৈছে দৰ্জা খিৰিকী এনেকৈ ভাঙি গৈছে বুলি কৈছে ৰাস্তাৰো অৱস্থা বৰ ভাল নহয় তাৰপিছতে অৰুণোদয় নাপায় বুলি কৈছে তাৰপিছতে আৰু মানে যিখিনি আৰু বাবু এজনো লাগে ইয়াত বাবুৰো এটা অভাৱ আছে ইয়াত কৈছে আৰু মানে যিখিনি আৰু মানে শ্ৰমিকৰ গৰু থাকে না গৰু চাবলগীয়া আগতে বাগান কোম্পানীৰ পৰা দিয়ে তো সেইখিনি ধৰি লওক দিয়া নাই সেইটো মানে এটা গৰু চকীদাৰো দিব লাগে এনেকুৱা ধৰণৰ আৰু বহুত সমস্যা আছে তেখেতলোকৰ আমি কথা পাতিছোঁ বুজি লৈছোঁ এইবিলাক কোম্পানীৰ যোগেদি কিছুমান বস্তুবিলাক সমাধান কৰিব লাগিব গতিকে বিশেষ এইখিনি আপোনালোকেও গম পাইছে এখেতলোকৰ মুখৰ পৰা আপোনালোকে যথেষ্টখিনি ওলাইছে এখেতলোকে নিজেই কৈছে তেখেতলোকৰ কথাবিলাক বদলি কামবিলাকো ৰখি গৈছে বদলি কাম মানুহৰ এটা বদলি তেখেতৰ ধৰি লওক তাৰ যদি জ্যেষ্ঠ হৈ গ'লে তেখেতৰ পুত্ৰক বা কন্যাক তেখেতক দিয়ে ধৰি লওক তেখেতৰ বোৱাৰীক সেইটো নাই দিয়া তাৰমানে ধৰি লওক তো সেইবিলাকৰ কাৰণে অলপ অসুবিধা হৈছে আৰু মানুহখিনি যথেষ্ট ইয়াত গতিকে এইখিনিয়ে কথা আৰু যথেষ্ট অসুবিধাত আছে আমি এইবিলাক কেনেকৈ সমাধান কৰিব পাৰিম আমাৰ মাননীয় শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই অৱগত কৰিম এইখিনি কথা আমি আলোচনা প্ৰায় কথাবিলাক আলোচনা হয় কিন্তু তথাপিতো কাৰ্যকৰী বিহিত ব্যৱস্থা হ'বৰ কাৰণে ধৰক কেনেকৈ পদক্ষেপ ল'লে হয়তো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব এইখিনি কথা আমি ওপৰত আলোচনা কৰিম বুলি মই আপোনালোকৰ আগত কৈছোঁ ধন্যবাদ। আমাৰ বাগানত কাম কৰা মানুহবিলাকে মানে মহিলাকেইটা বহুত দুখ কষ্ট পায় বাগানত ডাঙৰ নলা আছে
নলাবিলাকত কোম্পানীকে হেৰি কৰা হ'ল, ৰিপৰ্ট কৰা হ'ল, দলং চলং লগোৱা নাই। এই কালি পৰহি এটা মাইকী নলাত পৰিলে, নলাত পৰি ভৰিত দুখ পালে। এতিয়া তাৰ কাম চাম বন্ধ। তাৰপাছতে আমাৰ হাজিৰাটো বঢ়াই দিয়া নাই, আমি 250 টকা হাজিৰা পাওঁ। তাৰপাছতে আৰু আমাৰ যোনকেইটা বাগানত স্প্ৰেইং কৰি দৰৱ মাৰে সেইকেইটাক ডেইলি 12 টকা এক্সট্ৰা আছে, সেইটো ধৰি দিয়া নাই। তাৰপাছতে 5 যোগালীক এক্সট্ৰা 12 টকা আছে, সেইটো ধৰি দিয়া নাই। তাৰপাছতে লাইন ঘৰত কাৰোবাৰ ঘৰতো পকাটো মানে আগৰ দিনৰ পকা ন, এইটো ভাগিয়ে থাকিব। লৰি ব্ৰিটিছৰ দিনৰ ঘৰবিলাক আছে, পকাকেইটা লৰি থাকে। কাৰোবাৰ বালি চালি চব হৈ গ'ল, মানে ডাইৰেক্ট ইটাটো দেখা গৈছে। দৰ্জা নাই, খিৰিকী নাই। এই MLA আহিলে আমাৰ বাগান ৰাস্তা পিনে সোমাই নাযায়, একো কোৱা নাই ৰাস্তাৰ কথা। MLA আমাৰ নাযায়। এইটো আপোনাৰ চৰকাৰী ৰাস্তা আছে, সেইকেইটা যে ব্লক ৰাস্তা সেইকেইটাতে যায়। MLA চক্ৰধৰ গগৈ। বেয়া ৰাস্তাত ক'ত, এইটো ৰাস্তাত ক'ত বোকা ৰাস্তাত সোমাই আহিব নাহে। তাৰপাছতে হ'ল আমাৰ মানে এই খোৱাং সমষ্টিত আমাৰ চাহ জনগোষ্ঠীক মানে MLA টিকেট লাগিব। তাকে কৈ মোৰ বক্তব্যখন সামৰণি মাৰিছোঁ। চাওক, মই চাহ বাগানলৈ আজি প্ৰথম অহা নাই। মই 2011 চনৰ পৰাই চাহ বাগানে ঘূৰি ফুৰোঁ। চাহ শ্ৰমিকৰ সমস্যা, তেওঁলোকৰ মনৰ অনুভূতি, এইবিলাকৰ লগত মোৰ খুবেই ওতপ্ৰোতভাৱে মই জড়িত। তাহাঁতৰ মনৰ কথা কি হয়, তাহাঁতি বৰ সাধাৰণ জীৱন যাপন কৰে। আজি আপুনি দেখিছে খোৱাং বিধানসভা সমষ্টিত নতুনকৈ গঠন হোৱা খোৱাং বিধানসভা সমষ্টিত আমি আছোঁ। বাগানৰ ৰাস্তা পদূলি আজিৰ দিনতো বিশেষভাৱে যি ধৰণে উন্নত হ'ব লাগিছিলে, হোৱা নাই। কি কাৰণে হোৱা নাই সেইটো বৰ সাঁথৰ। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আমাৰ চৰকাৰখনে যথেষ্ট কৰিছে এই চাহ জনজাতিৰ ৰাইজসকলৰ কাৰণে। আৰু ইয়াত আহি আজি এটা কথা গম পাইছোঁ, বহুতে অৰুণোদয় পোৱা নাই, কাৰোবাৰ লেট্ৰিনৰ ব্যৱস্থা নাই, নানা সমস্যাৰ কথা কৈছে। অতিকৈ দুখ পাইছোঁ যে চাহ জনজাতিৰ ৰাইজে আমাক সদায় লগ দি আছে, তাৰপিছতো আজিৰ দিনত এইসকল ৰাইজে বহুতো সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আমাৰ এটাই অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ যে এই চাহ শ্ৰমিক ৰাইজসকলৰ ক্ষিপ্ৰতাৰে তেওঁলোকৰ যিখিনি সমস্যা থাকি গৈছে সমাধান হওক অতি সোনকালে। আৰু আমি আশাবাদী যে একমাত্ৰ সমাধান কৰিব পৰা মানুহজনে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিজেপি চৰকাৰ। সেইকাৰণে আমি এই ৰাইজৰ মাজতে থাকি কৈছোঁ যাতে আপুনি অতি শীঘ্ৰে এই কাৰ্যসূচীটোত বা এই সমস্যাখিনিত আপুনি গুৰুত্ব দিয়ে। আৰু চাহ জনজাতিৰ ৰাইজৰ দুখ দুৰ্দশা যিখিনি আছে, বিশেষকৈ খোৱাং বিধানসভা সমষ্টিত আমি দেখি পাইছোঁ নিজৰ চকুৰে, সেইখিনি সমাধান কৰাত আপুনি গুৰুত্ব দিয়ে। অসম আদিত্য, ডিব্ৰুগড়।